লোকে বলে সৰস্বতী আমি বোলোৱাই যিখিনি বিদ্যা আছে দিয়া সমুদায় হয়। আজি সৰস্বতী পূজা আৰু বাগদেৱীৰ বন্দনৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ আকাশ পতা। ঠিক একেদৰে কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ বিষ্ণুপুৰস্থিত বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উলহ মালহেৰে পালন কৰা হৈছে সৰস্বতী পূজা। যি নিত্য নৈমিত্তিক পূজা অৰ্চনা সেয়া ইতিমধ্যে সম্পন্ন কৰা হৈছে আৰু পূজাৰ বেদীত আচলতে প্ৰতিমা স্থাপন কৰা হৈছে আৰু দেৱী সৰস্বতীক পূজা অৰ্চনা কৰা হৈছে আৰু আচলতে বাগদেৱীৰ বন্দনৰে মুখৰিত হৈ পৰিছে বুলি ক'ব লাগিব বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল প্ৰাংগণ। ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলকেই হওক বা ছাত্ৰ ছাত্ৰীসকলেই হওক সকলোৱে ওলাই আহিছে নিজৰ ধুনীয়া সাজ পোছাকযোৰ পৰিধান কৰি দেৱী শ্ৰীচৰণত আশীষ লৈছে আৰু আচলতে এক আধ্যাত্মিক পৰিৱেশৰ সূচনা হোৱা দেখিবলৈ পোৱা গৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। আমি বিদ্যালয়ৰ শিক্ষাৰ্থী আছে স্কুলৰ। নমস্কাৰ, কওকচোন কেনেকুৱা কাৰ্যপন্থা আপোনালোকে হাতত লৈছে? খুব সুন্দৰকৈ কাৰ্যপন্থাখিনি আমি হাতত লৈছো আৰু যিহেতুকে প্ৰত্যেক বছৰে বিদ্যা অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী সৰস্বতী মাৰ আমি পূজা অৰ্চনা কৰি আহো, গতিকে উলাহ মালহেৰে আমি ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীয়ে খুব সুন্দৰকৈ আমি পূজা অৰ্চনা ভাগ উদযাপন কৰিছো আৰু আপোনালোকে দেখিব পাইছে কিমান ধুনীয়াকৈ আয়োজন কৰা হৈছে আৰু সকলোৰে উজ্জ্বল ভৱিষ্যতো কামনা কৰিছো ইয়াৰ লগতে আৰু তাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল আৰু কলেজখনৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আমি ধুনীয়াকৈ পূজা অৰ্চনা আকৌ ভৱিষ্যতেও কৰি যাম। এনেকৈয়ে পূজা অৰ্চনা ভাগ কৰি যোৱা হৈছে আৰু হয় 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 ধন্যবাদ, বহুত বহুত ধন্যবাদ। যিখিনি পাৰিছো কৰিছো আৰু সময়মতে কৰিব পৰাখিনি কৰিছো আৰু ধন্যবাদ। হয়, বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল হাজোৰ তৰফৰ পৰা আমি আটাইকে অসমবাসী ৰাইজক এই সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছো। হয়, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী আই বীণাপাণি সৰস্বতীক প্ৰতি বছৰেই আমি ছাত্ৰ ছাত্ৰীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক লগত লৈ সৰস্বতী পূজা ভাগ কৰি আহিছো আৰু এই পূজা ভাগৰ জৰিয়তে আটাইৰে যাতে জ্ঞান বিদ্যা বুদ্ধি লাভ কৰে তাৰে কামনা কৰিছো আৰু শিক্ষানুষ্ঠান এখনৰ কাৰণে আটাইতকৈ হেঁপাহৰ উৎসৱটিয়ে হৈছে সৰস্বতী পূজা আৰু এই চেগতে আমি আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ।